Dear students, আজি এটা নতুন সাবজেক্ট লৈ মই ক্লাছ লৈ আহিছো। আজি মোৰ টপিকটো হ'ল এথনিক পলিটিক্স ইন নৰ্থ ইষ্ট ইণ্ডিয়া। নৰ্থ ইষ্ট ইণ্ডিয়া বুলি ক'লে আমি নৰ্থ ইষ্ট ইণ্ডিয়াক এটা কালচাৰেল মোজাইকৰ লগত কম্পেয়াৰ কৰা হয় আৰু যাক ভাৰতবৰ্ষৰ ক্ষুদ্ৰ সংস্কৰণ বুলি কোৱা হৈছে। আৰু য'ত উত্তৰ পূৰ্বাঞ্চলত বহুতো ট্ৰাইবেল কমিউনিটিজ বা জনজাতীয় সম্প্ৰদায় বসবাস কৰে, বহুত ভাষিক জনগোষ্ঠী বাস কৰে আৰু বহুত নৃগোষ্ঠী বসবাস কৰে। আৰু উত্তৰ পূবৰ মুঠ মাটিকালি হ'ল 2.6 লাখ বৰ্গ কিলোমিটাৰ আৰু ইয়াত প্ৰায় 475টামান নৃগোষ্ঠী বসবাস কৰে আৰু তেওঁলোকে প্ৰায় 400তকৈ অধিক ভাষা কোৱা দেখা যায়। আৰু এই উত্তৰ পূব বা অসমৰ গোটেই ৰাজনীতিটো যদি আমি চাওঁ যে আমি বিভিন্ন সময়ত ইয়াত নৃগোষ্ঠীয় ৰাজনীতি আৰু এক্সট্ৰিমিজম বা উগ্ৰ যিটো আমি জাতীয়তাবাদ বা উগ্ৰ জাতি সত্তা এই কথাবিলাকে স্বাধীনোত্তৰ কালছোৱাত ইয়াৰ ৰাজনীতিক বিভিন্ন সময়ত প্ৰভাৱ পেলাই অহা আমি দেখিবলৈ পাওঁ। এথনিক কনচিয়াছনেছে বা নৃগোষ্ঠীয় সচেতনতাই উত্তৰ পূৰ্বাঞ্চলত নৃগোষ্ঠীয় ৰাজনৈতিক সংগঠনত সহায় কৰিছে বা ফলশ্ৰুতিত নৃগোষ্ঠীয় ৰাজনীতিৰ জন্ম দিয়ে। আমি তাৰপিছত আহোঁ আমি নৃগোষ্ঠী মানে আমি কাক বুজোঁ বা নৃগোষ্ঠীয় টাৰ্মটোত আমি কেনেধৰণে কনচেপচুৱেলাইজ কৰিব পাৰোঁ। এথনিচিটি ৰেফাৰ্ছ টু দ্য আইডিয়াজ অফ প্ৰি-মৰ্ডিয়েলিজম। মানে আমি প্ৰি-মৰ্ডিয়েলিজম মানে ই অতীতৰ পৰা প্ৰাচীন কালৰ পৰা মানুহবিলাকৰ মনত থকা এটা ধাৰণাৰ কথা আমি বুজোঁ যে বেছড অন ডিচেণ্ট, ৰেচ, কিনশ্বিপ, টেৰিটৰী, লেংগুৱেজ, হিষ্ট্ৰী, অৰ্থাৎ এনেকুৱা ফেক্টৰ্ছবিলাক, তেওঁলোকৰ বেকগ্ৰাউণ্ড কি, কোনটো বৰ্ণৰ পৰা আহিছে, তেওঁলোকৰ ব্লাড ৰিলেশ্যনশ্বিপ আছে নেকি বা কেনেকুৱা ভূখণ্ডত তেওঁলোকে একেলগে বাস কৰে, তেওঁলোকৰ ভাষা কি, ইতিহাস কি ইত্যাদি কথাবিলাকে যেতিয়া এখিনি মানুহক এনেকুৱা ফেক্টৰ্ছবিলাকে এখিনি মানুহক যেতিয়া আনৰ পৰা পৃথক কৰি তোলে, তেওঁলোকৰ ভাষা, তেওঁলোকৰ ইতিহাস, তেওঁলোকৰ ভৌগোলিক এটা ভূখণ্ডত বসবাস কৰা বা তেওঁলোকে কি বৰ্ণৰ, এই কথাবিলাকে যেতিয়া অন্য মানুহৰ পৰা তেওঁলোকক পৃথক কৰি তোলে আৰু এই ধৰণে তেওঁলোকৰ যেতিয়া কমন কিছুমান উপাদান থাকে, তেওঁলোকৰ মাজত কমন কিছুমান কেৰেক্টাৰ থাকে, সাধাৰণ মিল কিছুমান থাকে, তেতিয়া সেই গোষ্ঠীটোকে আমি নৃগোষ্ঠী বুলি কওঁ বা তেতিয়াই নৃগোষ্ঠীয়তা বা এথনিচিটি ফৰ্ম কৰে। এথনিচিটিয়ে এথনিক এৱাৰনেছ বা নৃগোষ্ঠীয় সচেতনতা আনে, এটা জনগোষ্ঠীক তেওঁলোকৰ নিজৰ গোষ্ঠীটো সম্পৰ্কে সচেতন কৰি তোলে। আৰু এই নৃগোষ্ঠীয় সচেতনতাত বা নৃগোষ্ঠীয় যিটো মবিলাইজেশ্যন, সংগঠিতকৰণ, তাত পলিটিকেল এণ্ড ইকনমিক এনভাইৰনমেণ্ট, ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশো সহায় কৰে। অৰ্থাৎ এটা জনগোষ্ঠী নৃগোষ্ঠীয়তাৰ ওপৰত ভিত্তি কৰি সচেতন হোৱাত, সংগঠিত হোৱাত ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱেশে সহায় কৰে। আৰু সাধাৰণতে আমি স্বাধীনোত্তৰ কালছোৱাত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ গোটেই অৰ্থনৈতিক ৰাজনৈতিক ব্যৱস্থাটো আমি যদি চাওঁ তেতিয়াহ'লে দেখিম যে ইয়াত লজ অফ মাৰ্কেট ইকনমি, অৰ্থাৎ বজাৰ অৰ্থনীতিৰ বিভিন্ন নীতি নিয়মবিলাকে গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক গোটেই পৰিৱেশটো নিৰ্ণয় কৰে। আৰু এই বজাৰ অৰ্থনীতিয়ে ভাৰতবৰ্ষত আনইভেন ইকনমিক ডেভেলপমেণ্ট, অৰ্থাৎ অসম অৰ্থনৈতিক বিকাশৰ সৃষ্টি কৰিছে আৰু ই বিভিন্ন জনগোষ্ঠীবিলাকৰ মাজত যিটো গেপ বা তেওঁলোকৰ অৰ্থনৈতিক যিটো বৈষম্য, এটা জনগোষ্ঠীৰ লগত আন এটা জনগোষ্ঠীৰ বৈষম্য বৃদ্ধি কৰিছে, পাৰ্থক্য বৃদ্ধি কৰিছে। আৰু তাৰ কাৰণেই এথনিচিটিক ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ সেই গ্ৰুপবিলাকে নৃগোষ্ঠীয়তাক ব্যৱহাৰ কৰি এই যে এক্সিষ্টিং ছ'চিঅ' পলিটিকেল ছিষ্টেমটোৰ বিৰুদ্ধে তেওঁলোক সংগঠিত হ'বলৈ চেষ্টা কৰিছে। বিভিন্ন নৃগোষ্ঠীবিলাকে তেওঁলোকৰ মাজত থকা যিটো অসমতা বা তেওঁলোকৰ কৰা শোষণ নিষ্পেষণৰ বিৰুদ্ধে তেওঁলোকে সংগঠিত হ'বৰ কাৰণে বিভিন্ন জনগোষ্ঠীবিলাকে এনেকুৱা নৃগোষ্ঠীয়তা বা এথনিচিটিক তেওঁলোকে এটা উপাদান হিচাপে ব্যৱহাৰ কৰিছে আৰু তেওঁলোকৰ মানুহবিলাকক, সেই পাৰ্টিকুলাৰ জনগোষ্ঠীৰ মানুহবিলাকক সংগঠিত কৰিবৰ কাৰণে
তেওঁলোকে চেষ্টা কৰিছে উত্তৰ পূবৰ নৃগোষ্ঠী বুলি ক'লে নৃগোষ্ঠীয় বিষয় বুলি ক'লে আমি কোনবিলাক কথা আমি আলোচনা কৰিব লাগিব নৰ্থ ইষ্ট ইণ্ডিয়াত আমি ক'লোৱে যে more than 300 কালচাৰেলি ডিষ্টিংক্ট এথনিক গ্ৰুপছ সাংস্কৃতিকভাৱে ভিন্ন নৃগোষ্ঠীয়ে বসবাস কৰে আৰু তেওঁলোকৰ বিকাশৰ পৰ্যায়ত বিভিন্ন পৰ্যায় আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন বিকাশৰ পৰ্যায় আছে অৰ্থাৎ প্ৰত্যেকেই বেলেগ বেলেগ ধৰণৰ যেনেকৈ উত্তৰ পূৰ্বাঞ্চলত হিল ট্ৰাইবছ অৰ্থাৎ পাহাৰীয়া জনজাতিবিলাকৰ ভিতৰত নাগা মিজো খাচী নিচি জয়ন্তীয়া কাৰ্বি ডিমাচা কছাৰী ইত্যাদি আছে আকৌ প্লেইন ট্ৰাইবছ বা ভৈয়াম জনজাতি বুলি ক'লে বড়ো ৰাভা সোণোৱাল লালুং যিসকলক এতিয়া বৰ্তমান তিৱাজ বুলি কয় মিচিং দেউৰী ইত্যাদি বসবাস কৰে আৰু উত্তৰ পূবৰ এই যিবিলাক জনজাতি এই জনজাতিবিলাকে ভাৰতবৰ্ষৰ অন্য অঞ্চলত হোৱা সামাজিক আৰু ৰাজনৈতিক বিকাশৰ পৰা তেওঁলোকে ভাৰ্চুৱেলি আইচলেট হৈ আছে অৰ্থাৎ ভাৰতবৰ্ষৰ অন্য অঞ্চলত যি ধৰণে বিকাশ হৈছে সেই বিকাশৰ পৰা এই জনজাতিবিলাকে সেই বিকাশৰ লগত এই জনজাতিবিলাকে নিজকে খাপ খাব পৰা নাই আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আৰু against the domination of Assamese caste Hindus বুলি ক'লে বেছিকেলি অসমীয়া মূলসুঁতিৰ যিসকলে অসমৰ ৰাজনৈতিক নেতৃত্ব গ্ৰহণ কৰি আছে সেইসকলৰ ডমিনেশ্যন বা দমনৰ বিৰুদ্ধে দেয়াৰ ইমাৰ্জ ৱেষ্টাৰ্ণ এডুকেটেড আৰ্টিকুলেট ট্ৰাইবেল এলিটছ ইন দ্য হিল প্ৰথমতে হিলছত অৰ্থাৎ পাহাৰ অঞ্চলত কিছুমান ইংৰাজী শিক্ষাৰে শিক্ষিত পশ্চিমীয়া শিক্ষাৰে শিক্ষিত কিছুমান জনজাতীয় নেতৃত্ব গঢ় লৈ উঠিছিল দিছ ফিলিং অফ দ্য হিলছ ৱাজ মেইনলি শ্বেয়াৰ্ড বাই দ্য নিউলি ইমাৰ্জ ৱেষ্টাৰ্ণ এডুকেটেড এলিট এণ্ড ট্ৰাইবেল চিফছ অৰ্থাৎ হিলছত পশ্চিমীয়া শিক্ষাৰে শিক্ষিত কিছুমান হিলছৰ নেতা বা জনজাতীয় মুৰব্বীৰ নেতৃত্বত তেওঁলোক সংগঠিত হ'বলৈ আৰম্ভ কৰিছিল ভৈয়ামৰ নেতৃত্বৰ বিৰুদ্ধে ভৈয়ামৰ বিশেষকৈ অসমীয়া যিসকল ডমিনেণ্ট আছামিজ আছিল যিসকলে অসমৰ ৰাজনৈতিক নেতৃত্ব লৈ আছিল তেওঁলোক সংগঠিত হ'বলৈ আৰম্ভ কৰিছিল প্ৰথমতে হিলছত আৰু ইয়াৰ ফলশ্ৰুতিতে তেওঁলোকৰ সেই আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে ভাৰতীয় সংবিধানত ষষ্ঠ অনুসূচী বা 6 শিডিউল অন্তৰ্ভুক্ত কৰা হৈছে সেইখিনি তোমালোকে জানাই আৰু তাৰ ওপৰত ভিত্তি কৰি অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলবিলাক গঠন কৰা হৈছিল আৰু পোষ্ট কলনিয়েল পিৰিয়ডত অৰ্থাৎ স্বাধীনতাৰ পৰৱৰ্তী কালত হিল ট্ৰাইবেলছ বিকেম ইনক্ৰিজিংলি কনচিয়াছ অফ দেয়াৰ ডিষ্টিংক্ট আইডেণ্টিটি হুইচ দে ইউটিলাইজ ফৰ দি পাৰ্পজ অফ ফুলফিলমেণ্ট অফ পলিটিকেল এছপিৰেশ্যন অৰ্থাৎ হিল ট্ৰাইবেলছবিলাকে তেওঁলোকৰ সেই এথনিচিটিক বা হিল ট্ৰাইবেলছবিলাকে সেইখিনি ব্যৱহাৰ কৰি তেওঁলোকৰ যি পৃথকতা তেওঁলোকৰ যি কনচিয়াছনেছ তাক ব্যৱহাৰ কৰি তেওঁলোকৰ পলিটিকেল বা ৰাজনৈতিক আকাংক্ষা পূৰণ কৰিবলৈ যত্ন কৰিছে আকৌ আমি দেখোঁ প্লেইনছ ট্ৰাইবেলছ ভৈয়ামৰ যিবিলাক ভৈয়াম জনজাতি সেই ভৈয়াম জনজাতিবিলাকৰ সমস্যাক লৈ আছামিজ ৰুলিং ক্লাছ অসমীয়া যিসকল নেতৃস্থানীয় যিসকল ব্যক্তি বা যিসকলে অসমৰ ৰাজনৈতিক নেতৃত্ব আছিল তেওঁলোকে ভৈয়াম জনজাতিবিলাকৰ সমস্যাবিলাকৰ বিষয়ে তেওঁলোক কনচাৰ্ণ নাছিল তেওঁলোকে সেইবিলাকক ইমান গুৰুত্ব দিয়া নাছিল যেনেকৈ ভৈয়ামৰ কিছুমান জনজাতি যেনে বড়ো মিচিং সোণোৱাল কছাৰী দেউৰী ৰাভা তিৱা এওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল স্বাধীনোত্তৰ কালছোৱাত যেনে লেণ্ড এলিনেশ্যন তেওঁলোকে মাটিৰ পৰা বিতাড়িত হৈছিল দৰিদ্ৰতা পভাৰ্টি আছিল ইনডেপেণ্ডেন্স বা তেওঁলোকৰ ধৰুৱা আছিল আনএমপ্লয়মেণ্টৰ সমস্যা আছিল বা পলিটিকেল এপ্ৰেশ্যন ৰাজনৈতিকভাৱে তেওঁলোকক নিষ্পেষণ কৰা হৈছিল আৰু ইয়াৰ ফলশ্ৰুতিত স্বাধীনোত্তৰ কালছোৱাত এই গ্ৰুপবিলাকে অৰ্থাৎ এনেকুৱা নৃগোষ্ঠীবিলাকে যিসকলে এটা সময়ত লাৰ্জাৰ আছামিজ ছ'চাইটিৰ এটা কম্পনেণ্ট নিজকে বৃহৎ অসমীয়া জাতিৰ এটা অংশ বুলি ভাবিছিল আৰু যিসকলে অসমীয়াৰ লগত নিজকে সংমিশ্ৰিত কৰিছিল কিন্তু তেওঁলোকে বৰ্তমান নতুনকৈ হেজ বিন ট্ৰাইং টু ৰিভাইভ দেয়াৰ অ'ন আইডেণ্টিটি অৰ্থাৎ নৃগোষ্ঠীয়তাৰ ওপৰত ভিত্তি কৰি নিজৰ পৰিচয়ৰ ওপৰত ভিত্তি কৰি তেওঁলোকে ৰিভাইভ কৰিবলৈ আৰম্ভ কৰিছে নিজৰ নৃগোষ্ঠীয় চৰিত্ৰ সেইটো পুনৰ জন্মাব বিচাৰিছে বা তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে
নিজৰ পৰিচয় দাঙি দিব বিচাৰিছে, নিজৰ নৃগোষ্ঠীয় পৰিচয় ৰক্ষা কৰিবৰ কাৰণে সংগ্ৰামত অৱতীৰ্ণ হৈছে আৰু ডিমাণ্ডছ হেভ বিন ৰিচড আৰু তেওঁলোকে দাবী উত্থাপন কৰিছে ফৰ পলিটিকেল অট'নমি, ৰাজনৈতিক স্বায়ত্ত শাসনৰ কাৰণে, বিকজ অফ দেয়াৰ অপ্ৰেছ ষ্টেটাছ এণ্ড হেট্ৰেড এগেইনষ্ট দি আছামিজ ৰুলিং ক্লাছ, তেওঁলোকৰ নিষ্পেষিত যিটো বৰ্তমানৰ অৱস্থা আৰু অসমীয়া যিসকল ৰুলিং ক্লাছ, সেই ৰুলিং ক্লাছৰ বিৰুদ্ধে তেওঁলোকৰ যিটো ঘৃণা, তাৰ বিৰুদ্ধে তেওঁলোকে এতিয়া সংগঠিত হ'বলৈ আৰম্ভ কৰিছে এই নৃগোষ্ঠীবিলাকে। আৰু সেয়েহে ইণ্ডিয়াজ নৰ্থ ইষ্টাৰ্ণ ৰিজন হেজ বিন এক্সপেৰিয়েঞ্চিং এথনিক এছাৰশ্যনছ ইভাৰ চিন্স দ্য ইণ্ডিপেণ্ডেঞ্চ অফ দি কাণ্ট্ৰি। এনেদৰে আমি দেখোঁ যে বিভিন্ন জনজাতিবিলাকৰ এথনিক এছাৰশ্যন বা নৃগোষ্ঠীয় যিবিলাক দাবীৰ, সেই দাবীবিলাক বিভিন্ন সময়ত উত্তৰ পূৰ্বাঞ্চলত আমি দেখিবলৈ পাওঁ। যেনেকৈ আমি এতিয়া বৰ্তমান সময়ত আমি অসমত বড়ো আৰু কাৰ্বি যিবিলাক এথনিক এছাৰশ্যন বা নৃগোষ্ঠীয় যিবিলাক দাবী, সেইবিলাকৰ কথা আমি বিভিন্ন সময়ত দেখিবলৈ পাওঁ যে এথনিক গ্ৰুপছবিলাকে এনেধৰণে তেওঁলোকে দাবীবিলাক বিভিন্ন সময়ত উত্থাপন কৰি আহিছে। দিজ মুভমেণ্টছ আৰ থ্ৰেটনিং টু ডেষ্টাবিলাইজ দ্য এক্সিষ্টিং ছ'চিয়েল এণ্ড পলিটিকেল এৰেঞ্জমেণ্টছ লিডিং টু ছিৰিয়াছ ইণ্টাৰ এথনিক কনফ্লিক্টছ। অৰ্থাৎ এই যে নৃগোষ্ঠীবিলাকে কৰা আন্দোলন বা দাবীবিলাকৰ ফলস্বৰূপ গোটেই বৰ্তমানৰ অসম বা উত্তৰ পূৰ্বাঞ্চলৰ ছ'চিয়েল এণ্ড পলিটিকেল এৰেঞ্জমেণ্ট, অৰ্থাৎ সামাজিক আৰু ৰাজনৈতিক যিটো গাঁথনি, সেই গাঁথনিটোৱে প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে আৰু তাৰ ফলত বিভিন্ন সময়ত আমি ইণ্টাৰ এথনিক কনফ্লিক্টছ, বিভিন্ন জাতি জনগোষ্ঠীবিলাকৰ মাজত, নৃগোষ্ঠীবিলাকৰ মাজত আমি আন্তঃ নৃগোষ্ঠীয় সংঘাত দেখিবলৈ পাওঁ। Nevertheless, the existing conflict may be removed to some extent by mobilizing the masses of all sections far beyond the interest of dominant elite of the communities as well as to an exploitation of the Indian state. এইটোত কোৱা হৈছে যে এই সমস্যাবিলাক, অৰ্থাৎ এই এথনিক কনফ্লিক্ট বা নৃগোষ্ঠীয় যিবিলাক সংঘাত, সেই সংঘাতবিলাক নাইকিয়া কৰিবলৈ হ'লে গোটেই মাছেছ অফ অল ছেকশ্যনছ, অৰ্থাৎ বিভিন্ন জাতি জনজাতিৰ জনসাধাৰণক আমি যদি সংগঠিত কৰিব পাৰোঁ, তেওঁলোকক মবিলাইজ কৰিব পাৰোঁ, সংগঠিত কৰি তেওঁলোকৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰা হয়, আৰু তাত কেৱল মাত্ৰ জনগোষ্ঠীয় নেতৃত্বৰ স্বাৰ্থ পূৰণ কৰিলে নহ'ব, তাত সকলো শ্ৰেণীৰ লোকৰ স্বাৰ্থ পূৰণ কৰিব পাৰিব লাগিব, আৰু একেলগে ইণ্ডিয়ান ষ্টেটৰ বা ভাৰতীয় ৰাষ্ট্ৰৰ যিটো শোষণমূলক যিটো চৰিত্ৰ, সেই শোষণমূলক চৰিত্ৰ যদি আমি নাইকিয়া কৰিবলৈ আমি চেষ্টা কৰোঁ, নাইকিয়া কৰিব পৰা যায়, তেতিয়াহ'লে নৃগোষ্ঠীয় এই সমস্যাবিলাক উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহু পৰিমাণে আঁতৰ কৰিব পৰা হ'ব। গতিকে ইয়াত আমি এই ৰেফাৰেঞ্চবিলাক বিভিন্ন সময়ত আমি এই কিতাপবিলাক তোমালোকে চাব পাৰা। অপূৰ্ব বৰুৱাৰ ছ'চিয়েল টেনশ্যনছ ইন আছাম বা নেশ্যনেলিটি কুৱেশ্যন ইন আছাম, এখন অপূৰ্ব বৰুৱাৰ এই আৰ্টিকেলছবিলাক চাব পাৰা। সুবীৰ ভৌমিকৰ ট্ৰাভেল পেৰিফেৰী বা অন্য এই কিতাপবিলাক আমি ৰেফাৰেঞ্চ হিচাপে ব্যৱহাৰ কৰিছোঁ। থেংক ইউ।